হিৰেন হিন্দু অসমৰ বিৰুদ্ধে পৰ্বতজোৰাৰ কাজিগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে নেমচুৰ পৰ্বতজোৰা জিলা সমিতিয়ে মুছলমানসকলৰ প্ৰিয় নবী হজৰত মুহাম্মদক লৈ কৰা অপমানজনক পোষ্টৰ বাবে দাখিল কৰে এজাহাৰ। পৰ্বতজোৰা জিলা প্ৰিয় নবী হজৰত মহম্মদৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য কৰি ইছলাম ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় অনুভূতিত চূড়ান্তভাৱে আঘাত কৰা হিৰেন হিন্দু অসম নামৰ যুৱকজনৰ বিৰুদ্ধে নেমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলা সমিতিৰ লগতে পৰ্বতজোৰা জিলাৰ নেমচুৱেও এজাহাৰ দাখিল কৰে। এই নমুনাবোৰৰ কাৰ্যকলাপৰ দ্বাৰা ঐক্য সম্প্ৰীতি বিনষ্ট হ'ব। সেয়ে সাম্প্ৰদায়িক সন্ত্ৰাস সৃষ্টিকাৰী এনে সাম্প্ৰদায়িক সন্ত্ৰাসবাদীবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক স্পষ্টভাৱে দাবী জনাই পৰ্বতজোৰা জিলা নেমচুৰ সভাপতি নজৰুল ইছলামে। আমি আজি এই সোশ্যাল মিডিয়াত চাইছোঁ যে এই হিৰেন হিন্দু অসম নামৰ যেটো পেষ্টৰ পৰা আপোনাৰ আমাৰ হজৰত মহম্মদ সাল্লাল্লাহু সাল্লামক যেটো অপপ্ৰচাৰ মানে বিতৰ্ক মন্তব্য কৰিছে, এই মন্তব্য লৈ আজি আমি পৰ্বতজোৰা জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে কাজিগাঁও থানাত এটা এজাহাৰ দাখিল কৰিলোঁ আৰু আৰক্ষী বিষয়াক অনুৰোধ জনাওঁ যে অতি সোনকালে দুৰ্বৃত্তজনক গ্ৰেপ্তাৰ কৰি শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। কি ক'লে আৰু অনাগত দিনত এই বিভিন্ন মন্তব্য লৈ যদি আৰু কিবা কি কৰে আমি পৰ্বতজোৰা জিলা সমিতি বহি নাথাকোঁ, ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবলৈ বাধ্য।